সাধাৰণতে আমি বিশেষকৈ যি মধ্যবিত্ত সমাজৰ যুৱক যুৱতী আছে দেউতাক মাকে গ্ৰেজুৱেশ্যন পঢ়াৰ পিছত অনুভৱ কৰে যে আজি মোৰ ল'ৰা বা ছোৱালীয়ে গ্ৰেজুৱেশ্যন পালে আৰু তেওঁলোকে আজিৰ পৰা এটা নতুন জীৱন আৰম্ভ কৰিব গ্ৰেজুৱেশ্যন পোৱাৰ পিছত বহু ল'ৰা ছোৱালীয়ে বহুত যুৱক যুৱতীয়ে দেউতাক মাকক টকা খুজিবলৈ টান পায় বা বিভিন্ন মানসিক কাৰণত টকা পইচা নুখুজে কটন কলেজৰ হোষ্টেলত মই আছিলো আৰু সেই কাৰণে আমাৰ মধ্যবিত্ত সমাজে সন্মুখীন হোৱা যেহেতু আমাৰ লগত বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীয়ে পঢ়িছিল এই সমস্যাবিলাক মই ওচৰৰ পৰা দেখিছিলো বিশেষকৈ ছাত্ৰ ছাত্ৰী আৰু সদ্য উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰা সন্মুখীন হোৱা সমস্যাসমূহ প্ৰথম সদায় সমস্যাহে কলেজৰ এডমিশন ফিজ লৈ কলেজত এডমিশন ফিজৰ সমস্যাৰ পিছত দ্বিতীয় সমস্যাহে হোষ্টেলৰ মেছ ডিউজ কলেজলৈ অহা যোৱা খৰচ আৰু কলেজ পাছ কৰাৰ পিছত কৰ্ম সংস্থাপনৰ যিটো প্ৰয়োজনীয়তা তাক আমি কেনেকৈ পূৰণ কৰিম আৰু সেই কাৰণে এই বছৰৰ পৰা আমি সিদ্ধান্ত লৈছো যে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগে লগে এটা বছৰ আমি সেই যুৱক যুৱতীক প্ৰতি মাহত ২৫০০ টকাকৈ আমি এবছৰৰ বাবে এটা বৃত্তি প্ৰদান কৰিম ই নিবনুৱা ভাত্তা নহয় কাৰণ আমি ভাবো যে এটা বছৰ চৰকাৰে সমৰ্থন দিলে ল'ৰা ছোৱালীয়ে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিব মই বিশ্বাস কৰোঁ যে এই এটা বছৰৰ আৰ্থিক সাপোৰ্টে বা অৰ্থনৈতিক সাপোৰ্টে প্ৰত্যেকগৰাকী যুৱক যুৱতীক এটা সুস্থিৰ সিদ্ধান্ত লোৱাত সহায় কৰিব নহলে আউট অফ ডেসপাৰেশন কেতিয়াবা আমি য'ত আমাৰ এক প্ৰকাৰ ক'ব গ'লে য'ত আমি যাব খোজো সময় লাগে সেই সময়খিনি নোপোৱাৰ কাৰণে কেতিয়াবা য'ত আমি যাব নিবিচাৰো বা জীৱনৰ যিটো সেকেন্ড এণ্ড থাৰ্ড চইচ হয় তাক আমি খাবতি ল'ব লাগে এটা বছৰৰ সুস্থিৰতাই এটা বছৰৰ সমৰ্থনে আমাক আমাৰ ভাষাত ক'ব গ'লে খুব ঠাণ্ডা কৰি নিজৰ জীৱনৰ সিদ্ধান্ত লোৱাত আমাক সহায় কৰিব সেইবাবে ফেব্ৰুৱাৰী মাহৰ ১ তাৰিখৰ পৰা ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ ১ তাৰিখৰ পৰা ২০২৭ চনৰ জানুৱাৰীৰ ৩১ তাৰিখলৈকে প্ৰতি মাহত আমি ২৫০০ টকাকৈ আমাৰ গ্ৰেজুৱেশ্যন হোৱা ল'ৰা ছোৱালীখিনিক আমি দি যাম আৰু অহা বছৰ সেই ধৰণে যিটো নতুন বেটছ পাছ কৰিব 2026ত আমি তেওঁলোকক দিম তাৰ পিছৰ বছৰ যি 2027ত পাছ কৰিব তেওঁলোকক আমি দি গৈ থাকিম আঁচনিখন নতুন আমি একেলগে যদি আমি কওঁ যে নহয় সকলোবোৰ গ্ৰেজুৱেট পাছ কৰি থকা সকলক দিম তেতিয়াহ'লে আমাৰ আঁচনিৰ স্পিৰিটটো কম্প্ৰমাইজ হয় কাৰণ আমি বিচাৰো যে এবছৰতকৈ যিসকল এতিয়াও নিবনুৱা হৈ আছে তেওঁলোকক যদি আমি সমৰ্থন কৰো ই এক নিবনুৱা ভাত্তালৈ ৰূপান্তৰ হ'ব ইয়াক আমি আনএমপ্লয়মেন্ট এলাউন্স হিচাপে দিব খোজা নাই ইয়াক আমি এটা ইনসেন্টিভ টু ডু সামথিং গুড ফৰ দ্য সোসাইটি টু গ্ৰেব দ্য অপৰচুনিটি আমি ইয়াক এটা ইনসেন্টিভ দিব খুজিছো হুইচ ইজ ডিস্টিংক্ট ফ্ৰম আনএমপ্লয়মেন্ট এলাউন্স সেইবাবে আমি ২০২৫ চনত পাছ কৰা সকলো গ্ৰেজুৱেটক ইয়াত সামৰি ল'ম উইথ সাম এক্সেপশ্যন যদি আজি আমাৰ ছোৱালীসকলে গ্ৰেজুৱেট পাছ কৰি পোষ্ট গ্ৰেজুৱেট পঢ়াৰ সিদ্ধান্ত লৈছে তেওঁলোকে চৰকাৰৰ পৰা ইতিমধ্যে ২৫০০ টকাকৈ লাভ কৰি আছে আৰু নেক্সট ৪ বছৰ তেওঁলোকে পাই থাকিব নিযুত মইনা আঁচনিৰ অধীনত সেইকাৰণে যিসকলে নিযুত মইনা আঁচনিৰ বেনিফিচিয়াৰী তেওঁলোকক আমি এই আঁচনিখনৰ জৰিয়তে পুঁজি আগবঢ়াব বিচৰা নাই আদাৰৱাইজ তেওঁলোকে ৫০০০ টকা পাবগৈ নিযুত মইনাৰ জৰিয়তে ২৫০০ আৰু জীৱন প্ৰেৰণাৰ জৰিয়তে ২৫০০ ৫০০০ হ'বগৈ ডুপ্লিকেচি নহবৰ কাৰণে আমি নিযুত মইনা আঁচনিৰ অধীনত যিসকলে ইতিমধ্যে চৰকাৰৰ পৰা ২৫০০ টকাকৈ পোৱা আৰম্ভ কৰিছে তেওঁলোক এই আঁচনিখনৰ বাবে আমি তেওঁলোকক বিবেচনা কৰিব খোজা নাই দ্বিতীয়তে যিসকলে প্ৰাইভেট ইউনিভাৰ্চিটিত পঢ়ে ৰয়েল গ্লোবেলে হওক ডাউনটাউন ইউনিভাৰ্চিটি হওক আমি বৰ্তমান ধৰি লৈছো যে তেওঁলোকৰ পিতৃ মাতৃৰ এটা আৰ্থিক স্থিতি আছে ল'ৰা ছোৱালীক সহায় কৰিবৰ বাবে এই বছৰ আমি তেওঁলোকক আঁচনিত অনা নাই কিন্তু ভৱিষ্যতে প্ৰয়োজন হ'লে আমি শংকৰদেৱ ইউনিভাৰ্চিটি হওক
বা প্ৰাগজ্যোতিষ ইউনিভাৰ্চিটি হওক, কৃষ্ণগুৰু আধ্যাত্মিক মহাবিদ্যালয় হওক, যিখিনি সামাজিক ক্ষেত্ৰৰ বিশ্ববিদ্যালয় আছে, অৰ্থাৎ যিসমূহ আউনীআটী সত্ৰৰ বিশ্ববিদ্যালয় আছে, যিখিনি প্ৰফিট নোহোৱা বিশ্ববিদ্যালয় আছে বা সামাজিক সংগঠনে স্পন্সৰ কৰা বিশ্ববিদ্যালয় আছে, তেওঁলোকক আমি অনাগত দিনত বিবেচনা কৰাৰ কথা আমি নিশ্চয় চিন্তা কৰিম। ইয়াৰ পিছত যাৰ পিতৃ মাতৃ চৰকাৰী চাকৰিয়াল, তেওঁলোকক আমি এই আঁচনিত নলওঁ, কিন্তু চতুৰ্থ বৰ্গৰ যদি আমাৰ পিতৃ যদি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হয়, তেতিয়াহ'লে তেওঁক আমি এই আঁচনিত বিবেচনা কৰিম, যাতে আমাৰ চৰকাৰতো যিগৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী যিহেতু ইমান দৰমহা নাপায়, তেওঁলোকৰ সন্তানক এই আঁচনিৰ ক্ষেত্ৰত আমি ডেফিনেটলি কনচিডাৰ কৰিম। স্বাভাৱিকভাৱে মন্ত্ৰী বিধায়কৰ সন্তানক আমি এই আঁচনিত কনচিডাৰ নকৰোঁ। তাৰোপৰি যিসকল পঞ্জীভুক্ত ঠিকাদাৰ বা যিসকল পিতৃ মাতৃৰ বাৰ্ষিক উপাৰ্জন 10 লাখ টকাতকৈ বেছি, তেওঁলোককো আমি এই আঁচনিখনত অন্তৰ্ভুক্ত কৰিব বিচৰা নাই। মই ভাবোঁ যে এই আঁচনিখন এখন সম্পূৰ্ণ নতুন আঁচনি, কোনো ৰাজ্যত কেতিয়াও প্ৰণয়ন নকৰা এখন নতুন আঁচনি। ই আমাৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলক এটা আশাৰ প্ৰেৰণা যোগাব।